আহা বোৱাৰী, ঘৰৰ ভিতৰলৈ আহা। মা, আজিৰ পৰা তুমি একো চিন্তা কৰিব নালাগে। মোক তুমি নিজৰ মা বুলি ভাবিবা আৰু এইখন ঘৰ তোমাৰ নিজৰ বুলি ভাবি ল'বা। আৰু এইজনী তোমাৰ ননদ, ননদ মানে নিজৰ ভণ্টি বুলি ভাবিবা। মোৰ সেৱা গ্ৰহণ কৰিব মা। মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। নিয়ম নীতিখিনি কৰা হ'ল নহয়, এতিয়া ভিতৰলৈ আহিব পাৰিবা। হা বৃষ্টি, মই কৈছিলোনে নাই আমাৰ মা বহুত ভাল বুলি? এতিয়া দেখিলা? গম পাইছো। আহা আহা, ভিতৰলৈ আহা। বোৱাৰী, ইয়াত তোমাৰ কেনেকুৱা লাগিছে? মা, সঁচা কথা ক'বলৈ গ'লে ইয়াত মোৰ বহুত ভাল লাগিছে। নিজতকৈ বেছিকৈ মৰম কৰা মা এজনী পাইছো আৰু নিজৰ নিচিনা ভণ্টি এজনী পাইছো। আৰু মোক কি লাগে মা? বহুত ধুনীয়া লাগিছে ইয়াত থাকি। আৰু মা, আজি কি বনাব লাগিবনো? আজি মোৰ প্ৰথম পাকঘৰ নহয়। আজি তোমাৰ প্ৰথম পাকঘৰ, সেইকাৰণে তুমি আজি প্ৰথম মিঠা কিবা বনাব লাগিব। তুমি জানানে নাই? যদি নাজানা তেতিয়াহ'লে মই বনাম দিয়া। হ'ব মা, আজি মোৰ প্ৰথম এইটো নিয়ম যেতিয়া মইতো কৰিবই লাগিব। নাজানিলেও কৰিম মই, ইউটিউব চাই চাই। দিয়া দিয়া, তোমাৰ যদি কৰিবলৈ ইচ্ছা আছে তেতিয়াহ'লে কৰাগৈ। গাজৰৰ হালোৱাকে বনাবা, দেউতাৰে বৰ ভাল পায়। আৰু দেউতাৰক ডাঠ গাখীৰৰ চাহ বনাই দি থাকিবা, বহুত ভাল পায়। চাহখিনি টাইমে টাইমে নাপালে মুখে গালি পাৰে। সেইখিনি যদি তুমি যোগান ধৰি থাকিব পাৰা তেতিয়াহ'লে তোমাক বহুত ভাল পাব। ঠিক আছে মা, মই দেউতাক দি থাকিম বাৰু চাহ। আৰু আজি মই গাজৰৰ হালোৱাকে বনাম। আৰু ভণ্টি, হ'ব হ'ব, চলি যাব। তাই ভালে পায় বাৰু। চিকেন চাও, এগ ৰোল এনেকুৱা ধৰণৰ বস্তুবিলাক তাই বেছিকৈ ভাল পায় খায়। ঠিক আছে মা, মই সকলোৰে যেতিয়া পচন্দবোৰ জানিলোঁ, মই সকলোকে বনাই খুৱাবলৈ চেষ্টা কৰিম। আৰু আপুনি? মই গাঁৱলীয়া খাদ্যবোৰ বেছিকৈ ভাল পাওঁ। তোমালোকৰ গাঁৱত কি কি বনাই তুমিতো জানাই চাগে ন? সকলোবোৰ মোক টেষ্টি টেষ্টিকৈ বনাই খুৱাই থাকিবা আৰু। হ'ব দিয়ক মা, এতিয়া যাওঁ দিয়ক, মই পাকঘৰত লাগোগৈ। হ'ব দিয়া, যোৱা। ময়ো খাওঁতকৈ গাটো ধুই আহোঁগৈ আৰু। বোৱাৰীয়ে গাজৰৰ হালোৱা বনাব, খাব লাগিব আহি ভালকৈ। কোনে ফোন কৰিছিলে তোমাক? মই অফিচৰ কামত মই মুম্বাইলৈ যাব লাগিব। কেতিয়া? আজিয়ে যাব লাগিব। আজি আমাৰ বিয়াৰ মাত্ৰ 2 দিন হৈছে। আজি নগ'লে নহয়নে? ছাৰে কৈছে মই আৰু অনিলহে যাব লাগিব বোলে, তেতিয়াহে ওপৰলৈ যাব পাৰিম। মানে মই অকলে অকলে থাকিব লাগিব? ক'তনো অকলে অকলে? ঘৰত মা আছে, ভণ্টি আছে, দেউতা আছে, থাকিব আৰু তোমাৰ একো চিন্তা কৰাৰ প্ৰয়োজন নাই নহয়। মাহঁত দেখোন বহুত ভাল, তোমাক বহুত ধ্যান ৰাখিব। মই মাহঁতক কৈ থৈ যাম নহয়। বৌ, দাদা নহ'ল কি হ'ল? মই আছো নহয়। তুমি মোক ননদ নহয়, নিজৰ ভণ্টি বুলি ভাবি ল'বা। বোৱাৰী, আমি তোমাক নিজৰ ছোৱালী কৰি ৰাখিম। তুমি একো চিন্তা কৰিব নালাগে। তুমিনো কিয় চিন্তা কৰিব লাগে কোৱাচোন? বৃষ্টি, যিমান সোনকালে পাৰে বিকাশে বাৰু তোমাক তাত লৈ যাবলৈ চেষ্টা কৰিব। যদি তাত থাকিবলগীয়া হয় তোমাক বাৰু আমি লৈয়ে যাব দিম। এতিয়ালৈকে তুমি আমাৰ ঘৰৰ ছোৱালী হৈ থাকা। ৰিমলি আৰু তুমি দুয়োজনী বাই ভনী হৈ থাকা। দেখিছানে বৃষ্টি, তুমি এনেই ইমান কান্দি আছিলা। নালাগে নহয় তুমি ইমান চিন্তা কৰিব। ঘৰত সকলোবোৰ আছেই দিয়া। মই বাৰু যিমান সোনকালে পাৰোঁ ঘূৰি আহিবলৈ চেষ্টা কৰিম। যদি থাকিবলগীয়া হয় মই বাৰু ভাড়া ৰুম এটা বিচাৰি তোমাক লৈ যাবলৈ চেষ্টা কৰিম। হ'ব দিয়া। হ'ব দিয়া, এতিয়া মই যাওঁ হা। ঠিক আছে দিয়া, গৈ পাই মোক ফোন কৰিবা। বিকাশ, পইচা পাতি লাগে নেকি? নালাগে দেউতা, মোৰ হাতত আছে দিয়া। ভণ্টি, বৈৰক চাবি, মই নথকা কেইদিন বৈৰৰ লগতে শুবি। হ'ব দে দাদা। যিমানে বেলেগ নাথাকক, স্বামী অবিহনে ঘৰখন দেখোন খালী খালী লাগে। বৰ বেয়া লাগিব থাকি আজিৰ পৰা। আপোনালোকৰ এইখিনি চোফাৰ বাহিৰে বোৱাৰীজনী অনা বস্তুবিলাক ক'ত আকৌ? ঘৰত এইখিনি বাহিৰে নতুন বস্তু এটাও দেখা পোৱা নাই যে। কি হ'ল আকৌ? নাইও বৰুৱানী, মোৰ বোৱাৰীজনীয়ে একো অনা নাই নহয়। একো অনা নাই? আজিকালি কোন বোৱাৰীনো একো নানে? মাকৰ ঘৰ বহুত দুখীয়া, সেইকাৰণে আমি একো লোৱা নাই। তাতে আকৌ আমাৰ বিকাশ কেনেকুৱা জানেই দেখোন। হ'লেও আৰু তাইতো এপদ দুপদ কিবা এটা আনিব লাগে ন। আমাৰ বোৱাৰীজনীয়ে কিমান বস্তু আনিছে, ফ্ৰিজৰ পৰা ৱাশ্বিং মেচিনলৈকে সকলোবোৰ। আকৌ লগত আহোঁতেও 50,000 মান টকা লৈ আহিছে আৰু সোণৰ চেইন এডাল। মুঠতে ক'বলৈ গ'লে বহুত বস্তু লৈ আহিছে। যিমান মানুহে চাব আহিছে নহয়, কৈছে তোৰ বোৱাৰীজনী কিন্তু বহুত বস্তু আনিছে দেই। মোৰ মানে ভালেই লাগি গৈছিলে। হ'ব দিয়া, একো নাই দিয়া। নানিলেই যেতিয়া আৰুনো কি কৰিবা ন? বোৱাৰীজনীকতো খেদাব নোৱাৰা ন। হ'ব দিয়া, এতিয়া মোৰ দেৰি হৈ আছে, মই যাওঁ। চাহ? নাই নাই, নালাগে। আকৌ আহিম বাৰু। ঠিক আছে, এতিয়া মই যাওঁ দেই, থাকা। ভালদৰে সোমোৱাই থৈ আহিছোঁ।
সঁচাকে প্ৰতিজনী বোৱাৰী কিবা এটা নহয় কিবা এটা লগত লৈ আহিছে, এইটো কথা মই নটিছে কৰা নাই। আৰু আমাৰ বৃষ্টিয়ে একো এটা ফুটা কৰিও অনা নাই। আজিলৈকে শুবলৈ বিচনা এখনো নিদিলে ঘৰৰ পৰা। প্ৰতিটো মানুহে সোধে বোৱাৰীজনীৰ লগত কি আনিছে কি আনিছে, মইতো একো ক'ব পৰা নাই। কি প্ৰয়োজন আছিলে মই এইজনীক বোৱাৰী কৰি অনাৰ? আমাৰ বিকাশে এটা ভাল চাকৰিও কৰে, সিটো বহুত ভাল ছোৱালী পালে হয়। আমি তাৰ কথাতে লাগি সেইজনীক আনিবলৈ কি দৰকাৰ পৰিছিলে? একো মোক ওপৰ চাঙত উঠাই থৈ দিয়া নাই এইজনীয়ে। পাপা, আজি মোৰ লগৰ ছোৱালী এজনী বাৰ্থডে, 2000 টকা এটা দিবাচোন, কিবা এটা গিফ্ট দিব লাগিব নহয়। ভাল? হ'ব দে, দিম দে। দেউতা, ভণ্টি ভণ্টি, তোমাৰ কাৰণে এয়া এগ ৰোল লৈ আহিছোঁ। মই নিজে বনাইছোঁ, তুমি খাই ভাল পোৱা নহয় এগ ৰোল? আৰু দেউতা, আপোনাৰ কাৰণে চাহ। এই কাপ লওক। ভণ্টি, এয়া লোৱা। এগ ৰোলটো মই বহুত ভাল পাওঁ। মোৰ চইজৰ মতে বা তুমি বনাব পাৰিছানে নাই? তোমাৰ চইজৰ মতে মই বনাইছোঁ, তুমি এবাৰ খাই চোৱাচোন। চি এই খোপা চাহ লৈ যা। ৰাতিপুৱা এই খোপা খাই লৈ মোৰ মুখখনহে বেয়া কৰিলো। কি হ'লনো দেউতা, কি হৈছেনো? বৃষ্টি, আজি তই ইয়াত কি চাহ বনাইছ? না ইয়াত চেনি আছে ভালকৈ, না চাহপাত আছে। বনাব লাগে বনাইছ আৰু ন? আৰু দেখোন গাখীৰো নাই। দেউতা, মই দেখোন সদায় এনেকৈয়ে বনাওঁ। আগতে দেখোন আপুনি এনেকৈয়ে ভাল পায়। আজি আপুনি এনেকৈ প্ৰথমবাৰ কৈছে দেউতা। মানে কি, মই মিছা মাতিলো নেকি? এইটো ভাল লগা নাই খাই। বৌ, তুমি যদি ক'লা হয় এগ ৰোল বনাব নোৱাৰো বুলি, মইতো কেণ্টিনতে খাই আহিলো হয়। ভণ্টি, এগ ৰোলটো কোনো চচো নাই আৰু কোনো ভেজিটেবলো দিয়া নাই। নিকিতা, মানে ঘৰত চব্জি নাছিলে, বজাৰ কৰিবলৈ যাবলগীয়া হৈ আছে, সেইকাৰণে দিয়া নাছিলো। বিষ্টি, মা, চব্জি যদি নাছিলে তেতিয়াহ'লে বজাৰলৈ গৈ আনিবগৈ পাৰিলি হয়। মা, মই যদি এতিয়াই বজাৰলৈ গ'লো হয় তেন্তে ভাত আৰু ঘৰৰ কামবোৰ কোনে কৰিলে হয়? সেইকাৰণে ভাবিলো গোটেই কাম বনখিনি আজৰি কৰি লৈ পেলাই যাওঁ। এইবিলাক বাহানা ইয়াত নচলিব। যা, এতিয়া যা বজাৰলৈ আৰু ভাল ভাল শাক চব্জি চাই পেলাই আনিবি। আৰু ভাতকেইটা বনাইহে থৈ যাবি, আমাৰ ভোক লাগিব নহয়। মা, মই ভাতকেইটামান খাই লওঁনে? মোৰ বৰ ভোক লাগিছে। এনিটাইম খাওঁ খাওঁ কৰি থাক। শাহু শহুৰে খাইছেনে নাই সেইটো খেয়াল ৰাখিছ? শাহুৱে শহুৱেকে নোখোৱাৰ আগতে তাই ভোক লাগিছে, তাই খাবলৈ আহিছে। ঘৰত আগতীয়াকৈ ডাঙৰে খায়, তাৰপিছতে সৰুবিলাকে খায়। আগতে আমাক ভাত পানী দি পেলাই বজাৰলৈ যা, তাৰপিছত আহি তই খাবিহি। হ'ব দিয়ক মা। বহুত তেল বাঢ়িছে। এই কণাৰ পৰা মোৰ ল'ৰাটোৱে মোৰ হাতত টকা নিদিয়া হ'ল। এইক খেদিব লাগিব। লাহে লাহে ঘৰৰ সকলোৰে ব্যৱহাৰবোৰ সলনি হৈ গ'ল। শাহুৱেকে বৃষ্টিক ঘৰৰ চাকৰণিৰ দৰে কাম কৰোৱা হ'ল। ননন্দীয়েক আৰু শহুৱেকেও তাইক হিংসা কৰা হ'ল। বোৱাৰীজনীক দুখীয়া বুলি সকলোৱে উপলুঙা কৰা হ'ল। বহুত ভোক লাগি আছিলে বুজিছেনে? ভাতকেইটা খাই বহুত ভাল লাগিলে কিন্তু। চব্জিখিনিও ধুনীয়া হৈছে। তাই ক'ত গ'ল? বজাৰত যাব ওলাইছে। বিকাশে তোমাক ফোন কৰিছেনে? বৃষ্টিৰ লগত কথা পাতিব বিচাৰিছিলে নহয়, মইহে ক'লো তাই শুই আছে ভিতৰত বুলি। এতিয়া আমনি কৰিব নালাগে তেনেকে ক'লো। ভালেই কৰিলা। মা, দেউতা, মই বজাৰৰ পৰা আহোঁ। যা, নাযাওঁ কিয়? সেইটো কথাকে সুধিব লাগে নেকি আকৌ? নহয় মানে নুসুধিলেও আপুনি ক'লে হয় যে। যা। কি হ'ল আকৌ কিয় আহিলি? মা, চব্জি আনিবৰ কাৰণে পইচা। মাৰে বাপেৰে কি এটকাও দি পঠোৱা নাই নেকি লগত? মা, আপুনি মোক কিবা কৈছে কওক। আপুনি প্ৰতিষাৰ কথাতে মোৰ মা দেউতাক কিয় কথা শুনাই? মোৰ মা দেউতাক কি জগৰ লগালে আপোনালোকক? কিবা এটা হ'লে মোৰ মা দেউতাক নধৰিলে নহয়নে? শাহু শহুৰৰ ঘৰত শাক চব্জি আনিবলৈ মোৰ মা দেউতাই টকা দিব লাগিছিল। তই নিজৰ শাহুৰ লগত তৰ্ক কৰিছ? অসভ্যশালী, ডাঙৰক কেনেকৈ কথা ক'ব লাগে সেইটো নাজান? মোৰ লগত তৰ্ক কৰিব অহা তই? মা, এইজনীক চৰে নহয়। মাক বাপেকৰ ঘৰৰ পৰা টকা আনিবলৈ দিয়া। কিমান আৰু মোৰ দাদাৰ টকাৰ চলিব? ভণ্টি, যা, ঘৰৰ পৰা মাৰ বাপেৰৰ পৰা পইচা বিচাৰি আন। যৌতুকতো এটা ফুটা কৰিও নিদিলেই মাৰ বাপেৰৰ পৰা পইচা খুজি তই ঘৰৰ বস্তু আনিব লাগিব। হ'ব, মোৰ ওচৰত ঘৰিয়ালৰ চকু পানী উলিয়াই একো লাভ নাই। শাহুৱেকেতো প্ৰথমতে তাইক নিজৰ ছোৱালী কৰি ৰাখিম বুলি আনিছিল, কিন্তু পিছতহে তেওঁলোকৰ আচল ৰূপটো দেখুৱাবলৈ ল'লে। এতিয়া আমাৰ ফালে চাই থাকিব নালাগে, যা। এখেতে দিয়া পইচা কেইটা আপুনি লৈ ল'লে আৰু মোৰ জানো চলিবলৈ পইচা কেইটামান নালাগে? মা, একেটা কথাকে তই বাৰু কিয় কৈ আছ? নিজৰ ঘৰৰ পৰা লৈ আহ মাৰ বাপেৰক খুজি। মোৰ ল'ৰা টকা তই হাত নাপাতিবি। যা, এতিয়া যা। এইজনী অহাৰ পৰা মোৰ ল'ৰাই মোৰ হাতত এটকাও নিদিয়া হ'ল। আগতে প্ৰথমতে আহি মোৰ হাততে দিয়ে, তাৰ পৰা
পৰা মই খুজি লৈছো বুলিহে এইজনীক আমাৰ ঘৰৰ পৰা খেদিব লাগিব নহ'লে মোৰ ল'ৰাৰ সকলোবিলাক এক আহি ল'ব হয়ও মা মোকো দাদাই আজিকালি ইমান ফোন চোন নকৰা হ'ল আৰু মোক পইচা পাতিও নিদিয়া হ'ল দেখোন সকলোবোৰ এই অহাৰ পৰাই হৈছে এতিয়া কেনেকৈ আনিব পাৰিলি একেবাৰে চৰতে মানে সকলোবোৰ বিবেক বুদ্ধি সলনি হৈ গ'ল ভালেই হ'ল আহিলি এতিয়া যা ভিতৰলৈ যা সোনকালে কাপোৰ কানিখিনি সলাই ভাতকেইটা বনাগৈ আৰু ঘৰ দুৱাৰবিলাকো সাৰিব লাগিব মা মই বহুতখিনি ৰাস্তা খোজকাঢ়ি আহিছোঁ বৰ ভাগৰ লাগি আহিছে আপুনি বিমলা বাইদেউকে কওকচোন কৰিবলৈ বিমলা বাইদেউ তাইক মই কালিয়ে কামৰ পৰা উলিয়াই দিছোঁ কি অঁ এনে এনে পইচাবিলাক আকৌ তাইক কিয় দি থাকোঁ তই দেখোন আছে কৰিবলৈ এতিয়াৰ পৰা ঘৰৰ সকলোবোৰ কাম তই কৰিব লাগিব কিন্তু মা কিন্তু কি হা গোটেই দিনটো বিচনাৰ ওপৰত বহি কি আৰাম কৰি থাকিবি কাম কৰি থাকিলে তোৰ শৰীৰটো ভালে থাকিব তেজ চলাচলো ভালকৈ হ'ব নকৰিলে বেমাৰে পাব তোক আৰু তইতো জানই তোৰ বেমাৰ হ'লে আমি তোক চিকিৎসা কৰিবলৈ নাই গতিকে নিজৰ বেমাৰৰ চিন্তা নিজে কৰিব লাগিব শৰীৰটো নিজে কেনেকৈ ভালকৈ ৰখাও সেইটো তোৰ কথা এতিয়া যা সোনকালে ভাত বনাগৈ হেৰি দোকানৰ পৰা কিবা এটা আনক কৈছে খাবলৈ কিবা এটা খাব মন গৈছে ঠিক আছে দিয়া আনিমগৈ বহুত ভাগৰুৱা হৈ পৰিছো কাপোৰ কানিবোৰ ধুই আহিছোহে এতিয়া আকৌ ভাত পানীখিনি বনাই খুৱাই ঘৰবিলাকো সাৰিব লাগিব আগতে বিমলা বাইদেউ থাকোঁতে অকণমান সকাহ পাওঁ এতিয়াতো অকণমানো আহৰি নাপাওঁ মাহঁতে কিয় বাৰু মোক ইমান কষ্ট দিছে আগতে দেখোন মোক বহুত মৰম কৰিছিলে বিকাশলে ফোন এটাও কৰিব নিদিয়ে সৰু দেউতা আৰু মায়ে মোক নিজৰ ছোৱালী কৰি ৰাখিম বুলি প্ৰতিজ্ঞা কৰি আনিছিল কিন্তু আজি সেই প্ৰতিজ্ঞা ধৰি ৰাখিব নোৱাৰিলে মই দুখীয়া ঘৰৰ ছোৱালীৰ কাৰণে মোক এনেকুৱা ব্যৱহাৰ কৰিছে মানে প্ৰথমতে কৰা ব্যৱহাৰবোৰ সকলো অভিনয় আছিল হে ভগৱান এখেতক মোৰ ওচৰলৈ ঘূৰাই আনা মোক তেখেতলৈ ফোন এটাও কৰিব নিদিয়ে মোৰ ভাল দিন ঘূৰাই দিয়া প্ৰভু মই আৰু দুখত থাকিব নিবিচাৰো কাপোৰবিলাক ধুব আছেই ঘৰকেইটা সাৰি লওঁ আগতে একো এটা খোৱাই হোৱা নাই খালেও জগৰ লাগিব নহয় বজাৰৰ পৰা অহাৰ পাছত বৃষ্টিয়ে প্ৰথমতে ভাত বনালে তাৰপিছত ঘৰৰ সকলোবোৰ চাফা কৰি সকলোবিলাক কাম শেষ কৰি তাই অকণমান ভাগৰ জিৰায় ঐ মহাৰাণী ঐ বাহ মহাৰাণীয়ে কি শুইছে দেই কাম বনবোৰ ঘৰত কৰি আছে তাই আকৌ শুই আছে হিয়াত আহি মা কাপোৰবিলাক যে একদম হৈ পৰি আছে তই ইয়াত শুই আছ কিয় মোৰ বহুত ভাগৰ লাগিছে মা মোক অকণমান আৰাম কৰিবলৈ দিয়ক তেতিয়াহে বাকীবিলাক কাম কৰিব পাৰিম বৰ ভাগৰুৱা হৈ পৰিছোঁ মা কাপোৰকেইটা মই কালিলৈ ধুই দিম আপুনি থৈ দিয়ক কৈ যাওক নহ'ব এই কাপোৰখিনি আজিয়ে ধুব লাগিব আৰু এতিয়াই কাপোৰ ধুলে সকলোবিলাক ভাগৰে নাইকিয়া হৈ যাব উঠ যা এতিয়া যাওঁ মা ইমান কষ্ট দিছো এজনী তোক ঘৰৰ পৰা ওলাই নাযায় যে বান্দৰীজনী মা আমাৰতো পইচা নথকা নহয় বিকাশেও পইচা পায় আমাৰ ৱাশ্বিং মেচিন এটাকে নলয় কিয়নো ইমানবিলাক কাপোৰ ওলাই যিহেতু সদায় তোৰ বাপেৰক নকওঁ কিয় কোৱা হ'লে যৌতুকতটো এটা ৱাশ্বিং মেচিনকে দিলে হয় কাপোৰ যদি হাতেৰে ধুব নোৱাৰ তেতিয়াহ'লে মাৰৰ ঘৰৰ পৰা ৱাশ্বিং মেচিন এটা লৈ অনাৰ ব্যৱস্থা কৰ বুজিলি ওচৰৰ ৰমলা খুৰীহঁতৰ বোৱাৰীজনী দেখিছ কিমান বস্তু আনিছে মোৰ লাজে লাগে তোৰ নিচিনা এজনীক মোৰ বোৱাৰী বুলি ক'বলৈ মোৰ ল'ৰাৰ যোগ্যই নহয় তই খাবলৈ নোপোৱা ফিকহুৰ জাত চব মাহঁতৰ ব্যৱহাৰবোৰ হঠাৎ কিয় এনেকৈ সলনি হ'বলৈ ধৰিছে মাৰৰ ঘৰৰ পৰা ৱাশ্বিং মেচিন লৈ আনিলি ভালেই কৰিলি দে যি কৰিলি ভালে কৰিলি দে বাকী ঘৰৰ কাম বনবোৰতো তই কৰিব লাগিব ন যদি বাচন মাজিবলৈ মন নাযায় তেতিয়াহ'লে এটা ডিছ ৱাশ্বাৰো কিনি লৈ আহিবি বাপে মাৰক কবি আকৌ বৃষ্টিয়ে শাহুৱেকৰ কথাত একোৱে উত্তৰ দিয়া নাছিল তাই খালি এটাই ভাবিছিল তাই যে আজিৰ পৰা আৰু হাতেৰে কাপোৰ ধুব নালাগে আজিৰ পৰা তাই অকণমান হ'লেও ৰেহাই পাব তাকে ভাবি তাই মনতে সন্তুষ্টি লাভ কৰিছিল বৌ ক'ত আছা বৌ কি হ'ল নিকিতা মোৰ যে ইমান ধুনীয়া বগা কুৰ্তিটোত তোমাৰ কাপোৰৰ দাগ লাগিছে গম পাইছানে নাই কথাটো ৱাশ্বিং মেচিনত গোটেইবোৰ কাপোৰ একেলগে ধুলে এনেকুৱাইতো হ'ব তোমাক আকৌ তোমাৰ আৰামটোহে লাগে হয়নে নহয় বাকী যিয়ে নহওক আৰু
কাৰোবাৰ কাপোৰ বেয়া হ'লে তোমাৰনো কি আহে যায় ইমান ধুনীয়া কুৰ্তিটো লৈছিলোঁ পিন্ধিম বুলি শেষ কৰি পেলালা বোৱাৰী চোৱাচোন মা মই যে সিদিনা আনিছিলোঁ কুৰ্তিটো বৌয়ে ৱাশ্বিং মেচিনত কাপোৰ ধুই বৰ শাৰী তাক লগাই থৈছে বগা ৰঙৰ কুৰ্তিটোত কলা আৰু ৰঙা দাগ লাগি আছে মা মই এতিয়া সেইটো কেনেকৈ পিন্ধো আজিৰ পৰা তই ৰঙীন কাপোৰবোৰ হাতেৰে ধুব লাগিব ৱাশ্বিং মেচিনত ধুব নোৱাৰ হ'ব দিয়ক মা আৰু বাথৰুমতে মই কাপোৰ কেইটামান থৈ আহিছোঁ ধুই দেগৈ কালিলৈ দেউতাৰে সোনকালে যাব লাগিব অফিচলৈ সোনকালে ভাত পানী খুৱাই পঠিয়াব লাগিব আৰু কাপোৰ কানিবোৰ ধুই দিলেহে যাব পাৰিব শুনিলি নহয় এতিয়া যা বাকী কামবোৰ কৰগৈ হ'ব দিয়ক মা বেচেৰী বৃষ্টিয়ে সিহঁতৰ ডিমাণ্ড পূৰণ কৰোঁতে তাইৰ কাৰণে অকণমানো সময়ে নাপায় তাই নিজৰ কাৰণে অকণমানো সময় নাপায় খাবলৈও সময় নাপায় আৰু শুবলৈও সময় নাপায় শাহুৱেক আৰু নন্দেকহঁতে তাইক অনবৰতে চাকৰৰ দৰে কাম কৰোৱাই থাকে বৌ অ নিকিতা কোৱা ৰাতিলৈ মোৰ ফ্ৰেণ্ড কেইজনমান আহিব সিহঁতৰ কাৰণে কিবা এটা বনাবাচোন সিহঁতে সন্ধিয়া মানে আহি ৰাতি ভাত চাত খাইহে যাব আৰু এই সকলোবোৰ তুমিয়ে বনাব লাগিব বৌ হ'ব দিয়া মই বনাম বাৰু অঁ ঠিক আছে মা দেউতা তোমালোকলৈ মোৰ বৰকে মনত পৰিছে মাৰো অসুখ মোক যাবলৈ নিদিবই দেখোন আমি যাওঁ দিয়া বেছি সময় নকৰোঁ ৰবা ক'ত যাব পাৰিবা আমাৰ বৌয়ে তোমালোকৰ কাৰণে ইমান ধুনীয়াকৈ খাবলৈ কাৰণে বনাইছে এয়া লোৱা তোমালোকৰ কাৰণে মিঠাই আনিছোঁ খাই লোৱা ৱাও নিকিতা তোৰ বৌজনী ইমান ধুনীয়া তোমাৰ দেখোন দাদাৰেও ঘৰত নাথাকে তোমাৰ বৌৰাৰ কাৰোবাৰ লগত কিবা এফেয়াৰ চলি থকা নাইতো সঁচাই বৰ ধুনীয়া দেই বৌজনী মিঠাইখিনি লোৱা নিকিতা বিয়াৰ আগতে কাৰোবাৰ লগত কিবা এফেয়াৰ আছিল নেকি তই উলিয়া বৌৰ চাগে কোনোবা বয়ফ্ৰেণ্ড আছে নহ'লেনো গিৰিয়েকৰ অবিহনে ইমান ধুনীয়া ছোৱালী এজনী শহুৰেকৰ ঘৰত থাকিব পাৰেনে ঘৰৰ কামৰ বাহানা কৰি চাগে বেলেগৰ লগত ডেটিং মাৰিবলৈ যায় সঁচাকৈ নেকি বৌৰ কোনোবা ল'ৰাৰ লগত এফেয়াৰ আছে নেকি লগৰবোৰৰ কথা শুনি নিকিতাৰ মনতো সন্দেহ উপজিবলৈ ধৰিলে ইহঁতে কোৱা কথাটো ঠিকেই ইমান ধুনীয়া বোৱাৰীজনী অকণমান চাই চিতি অকণমান উলিয়াবি বন্ধুবোৰ যোৱাৰ পাছত নিকিতাই সকলোবিলাক কথা মাকৰ আগত ক'বলৈ ধৰিলে মা বৰ কোনোবা বয়ফ্ৰেণ্ড আছে জানা আজি লগৰবোৰে কওঁতেহে মই কথাটো নটিচ কৰিছোঁ মাজে মাজে কেতিয়াবা মই ফোনটো চোৱা দেখোঁ কিন্তু হাই মোৰ কপাল মই কি শুনিছোঁ এইবোৰ হে ভগৱান বোৱাৰীৰ বয়ফ্ৰেণ্ড আছে তাই মানে আমাৰ ল'ৰাটো নোহোৱাৰ সুযোগত এইবোৰকে কৰি আছে হয় চাগে দেউতা আপোনালোকে ইয়াত কি কথা পাতি আছে বাৰু তই সকলোবিলাক সঁচা কথা কৈ দে তোৰ কোন বয়ফ্ৰেণ্ড আছে সেইকাৰণে মানে মোবাইলটো পিটিকি থাকোগৈ মা মইনো কেতিয়া মোবাইল পিটিকিলোঁ বিকাশৰ লগত কথা পাতিম বুলি কেতিয়াবা ফোনটো লাৰুগৈহে আপুনি অত মাতেই চুপ থাক অসভ্যশালী সেয়া আপুনি কেনেকুৱা ধৰণৰ কথা কৈছে মোৰ কোনো বয়ফ্ৰেণ্ড নাই মই বিকাশৰ বাহিৰে কাকো ভাল নাপাওঁ বিয়াৰ আগতো মোৰ কোনো ভাল পোৱা ল'ৰা নাছিল মই কেৱল এজনৰ লগতেই চিনাকি হৈছোঁ আৰু সেয়া হ'ল বিকাশ আৰু তেওঁৰ লগতে বিয়া হৈ আহিছোঁ অনবৰতে মোবাইলটোতে লাগি থাক আৰু লুকাই মানে বয়ফ্ৰেণ্ডৰ লগত কথা পাতি থাক মা দেউতা মই কৈছোঁ বৌৰ পৰা মোবাইলটোকে কাঢ়ি লোৱা নাথাকিব ফোন আৰু কৰিবও নোৱাৰিব কল বয়ফ্ৰেণ্ডৰ লগত নিকিতাই সঁচা কথাই কৈছে নহ'লে আমাৰ বংশৰ নাম উজ্বলাই পেলাব আমাৰ সন্মান চেচ কৰিব এইজনীয়ে নাপাই পাইছেহি যে মা আজিৰ পৰা ফোনটো মোৰ হাতত দি দিবি মোৰ কথাটো শুনিবলৈ চেষ্টা কৰকচোন মা দেউতা একো কথা শুনিবলৈ নাই দি দিবি হেৰা বিকাশে দেখোন বহুত ফোন কৰি আছে কি বুলি ক'মনো ফোনটো তাইৰ পৰা লৈ লোৱাৰ পাছৰে পৰা ফোনৰ ওপৰত ফোন কৰি আছে দেখোন গম পাইছে নেকি বাৰু নহ'লে আমি কাম এটা কৰোঁ এইজনীক চুলিত ধৰি ঘৰৰ পৰা বাহিৰ কৰি দিওঁ আৰু তাৰপিছত সি আহিলে আমি ক'ম তাই পুৰণা বয়ফ্ৰেণ্ডৰ লগত পলাই গ'ল বুলি ঠিক আছে সেইটোৱে কৰা যাওক শাহুৱেক আৰু নন্দেকে মিলি পিছদিনাখনে বৃষ্টিক ঘৰৰ পৰা উলিয়াই দিলে মা মোৰ কি দুখ মই কি কৰিলোঁ আপোনালোকক তই এজনী চৰিত্ৰহীনা বোৱাৰী মা নামাতিবি তই মোক মা বুলি স্বামী অবিহনে এজনী নাৰীক অসভ্য তিৰোতা বুলি কয় আৰু তই মোৰ ল'ৰাটো নাথাকোঁতে কাৰ লগত মোবাইলত ফুচফুচাই থাক মই আপোনালোকক কিমানবাৰ কৈছোঁ মা মই বিকাশৰ বাহিৰে কাকো ভাল নাপাওঁ মোক বিশ্বাস কৰক মা মোক ঘৰৰ পৰা এনেকৈ উলিয়াই নপঠিয়াব যাবিনে তই বৌ তুমি ওলাই যাওঁ ঘৰৰ পৰা চুলিত ধৰি বাঢ়ি কৰি দে
হ'ব নালাগে মই গুচি যাম আৰু বৃষ্টিয়ে কান্দি কান্দি মাকৰ ঘৰলৈ গুচি যায় শুন বিকাশে যদি ফোন কৰে তেতিয়াহ'লে এতিয়া ফোন ৰিচিভ নকৰিবি সি যদি ঘৰলৈ আহে তেতিয়াহে আমি কথাখিনি ক'ম অ'কে মা বল ভিতৰলৈ আহ নাই নাই ফোন ৰিচিভ নকৰিলে কি হ'ব মই ফোন কৰিলে ৰিচিভ কৰিম আৰু কৈ দিম যে তাই পলাই গ'ল দেউতা তোমালোকে ফোন কৰিলে ৰিচিভ কিয় নকৰা বৃষ্টি ক'ত গ'ল দেউতা তাইৰ লগত বহুত দিন যোগাযোগ কৰিব পৰা নাই তোকনো কি ক'ম বিকাশ কিয় ৰিচিভ কৰা নাই জাননে কিয় দেউতা তাইৰ চাগে আগৰ কোনোবা প্ৰেমিক আছিলে দেউতা মোৰ বাহিৰে তাইৰ কোনো প্ৰেমিক নাই তাই মোক ভাল পায় দেউতা তাই বেলেগক কাকো ভাল নাপায় আৰু তাই তেনেকুৱা ছোৱালী একেবাৰে নহয় আছে আছে তই নাথাকিলে তাই সেই প্ৰেমিকজনৰ লগত কথা পাতি থাকে আৰু পৰহি দিনা সেই প্ৰেমিকজনৰ লগত তাই পলাই গ'ল কি বিকাশ শুনচোন বিকাশ শুনচোন চে ফোনটো কাটিয়ে দিলে নহয় কাম হৈ গ'ল কোন আহিলেনো ইমানকে বেল বজাই আছে বিকাশ তই কোনো খবৰ খাতি নিদিয়াকৈ আহিলি যে কিয় মা মই আহিব নালাগিছিল নেকি আৰু ইয়াক কি কথা কৈছা মা বিকাশ আহিলি দেউতা আহিলো আমি বৃষ্টিক ৰখাবলৈ বহুত চেষ্টা কৰিলো কিন্তু তাই নামানিলে তোৰ নিচিনা ল'ৰা এটাক এৰি তাই বেলেগলৈ যাব মন গ'ল কিন্তু আমাৰ কথা ক'ত শুনিব তাই যে এতিয়া বেলেগ ল'ৰাক ভাল পায় হ'ব মা আৰু কিমান মিছা কথা ক'বা তোমালোকে বৃষ্টিয়ে মোক সকলোবিলাক কথা কৈছে ইতিমধ্যে মই ভাবিছিলো মই যোৱাৰ পাছত বৃষ্টিক তোমালোকে ভালদৰে ধ্যান ৰাখিবা কিন্তু তোমালোকে মই যোৱাৰ পাছত তাইৰ ওপৰত অত্যাচাৰ কৰিবলৈ ল'লা ৱাশ্বিং মেচিনটো যে ঘৰলৈ আহিছিলে সেইটো কোনে পঠিয়াইছিলে জানানে তোমালোকে মই অনলাইন অৰ্ডাৰ কৰি দিছিলো মা তোমালোকক আজি মোৰ নিজৰ বুলি ক'বলৈ লাজ লাগিছে আগৰ জন্মত চাগে কিবা পাপ কৰিছিলো তোমালোকৰ নিচিনা মা দেউতা আৰু ভণ্টি এজনী পালো সেইদিনা ভণ্টিৰ বন্ধু বান্ধৱী কেইজনে তাইক যে ইমান বেয়া বেয়া কথা কৈছিলে আৰু ভণ্টিক ওলোটাকৈ লগাই থৈ গ'ল আৰু ভণ্টিয়ে ক'লে বুলি তোমালোকে মানি ল'লা তাইৰ পুৰণা প্ৰেমিক আছে বুলি আৰু মোৰ বৃষ্টিক তোমালোকে ঘৰৰ পৰা উলিয়াই দিলা এইবোৰ বাহানা কৰি শুনচোন আমাৰ কথা হ'ব আৰু তোমালোকে মোক একো ক'ব নালাগে মই বৃষ্টিক লৈ একেবাৰে বিদেশলৈ গুচি যাম আৰু কেতিয়াও নাহোঁ আৰু তোমালোকেও মোক নিবিচাৰিবা এয়া কি কথা কৈছ তই এই গোটেইখিনিতে তুমিও অংশগ্ৰহণ কৰিছা দেউতা গতিকে তুমি মোক নামাতিবাই শুন এনেকৈ নকবিচোন তোৰ অবিহনে আমি কেনেকৈ থাকিম আমাৰ এটাই ল'ৰা আমাক এৰি থৈ নাযাবি দাদা ভণ্টি তোক মই ইমান বিশ্বাস কৰি থৈ গৈছিলো যে বৈৰক তই ভালদৰে ধ্যান ৰাখিবি আৰু তই এয়া কৰি আছ বৃষ্টিয়ে তোক সদায় নিজৰ ভণ্টি বুলিয়ে ভাবে কিন্তু তই দাদা মোৰ বহুত ভুল হৈ গ'ল মোক ক্ষমা কৰি দে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল দাদা ভণ্টি তই পাহৰি নাযাবি যে এদিনাখন তয়ো কাৰোবাৰ বোৱাৰী হ'ব লাগিব আৰু তেতিয়া যদি তোৰ লগতো এনেকুৱা হয় তেতিয়া তোৰ কেনেকুৱা লাগিব কচোন এবাৰ ভাবিছা হ'ব মই আহিছো গুড বাই দাদা শুনচোন আমি বহুত ডাঙৰ ভুল কৰিলো সঁচাকৈও তুমি এনে চিন্তা কৰি নাথাকিবা মা মোৰ ভগৱানৰ ওপৰত বহুত বিশ্বাস আছে আজিলে মই কাৰো ক্ষতি কৰা নাই আৰু কাৰো বেয়াৰ চিন্তাও কৰা নাই গতিকে মোৰ লগতো কেতিয়াও বেয়া নহয় মা তোৰ নিচিনা ইমান সৰল মনৰ ছোৱালী এজনীকো এনেকুৱা ব্যৱহাৰ কৰিব পাৰে বৃষ্টি বিকাশ তুমি মোৰ অবিহনে তুমি বহুত কষ্ট পাইছিলা ন তোমাৰ মা দেউতা আৰু ভনীয়াৰে বৃষ্টিৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব বুলি মই কেতিয়াও ভবা নাছিলো মই আপোনাক সাহায্য কৰিছো মা মোক ক্ষমা কৰি দিব বৃষ্টি আৰু সেইখন ঘৰলৈ কেতিয়াও যাব নালাগে মই তাইক মোৰ লগত বিদেশলৈ লৈ যাম তোমাৰ বাহিৰে মোৰ আৰু কোনো প্ৰেমিক নাই মই জানো বৃষ্টি মই জানো মই তোমাক নিজতকৈ বেছি বিশ্বাস কৰোঁ শুনা মই তোমাৰ টিকেটো কাটি থৈ দিছোঁ আমি আজি ৰাতি ফ্লাইটেৰে যাব লাগিব আমাৰ সপোনৰ ঘৰখন তাতেই সাজিম তুমি আৰু একো কষ্ট নোপোৱা লাগিলে মাকো লৈ যাম মা অকলশৰীয়া নহয় তাত তোমাক কোনেও কষ্ট দিব নোৱাৰে বৃষ্টি
নাকান্দিবা আজিৰ পৰা মই তোমাৰ মুখত চকু পানী নহয় হাঁহি চাব বিচাৰিছোঁ কেৱল হাঁহি বিকাশ তোমাৰ নিচিনা জোৱাই এজন পাবলৈ বহুত ভাগ্য লাগিব বৃষ্টিও বহুত ভাল ছোৱালী মা বিয়াৰ পাছত এজন স্বামীৰ দায়িত্ব যে যাৰ কাৰণে সেই ছোৱালীজনীয়ে মাকৰ ঘৰখন এৰি থৈ আহিছে সেই ছোৱালীজনীক মৰম দিব পৰাটো কিন্তু মা দেউতাই সেইখিনি কৰিব নোৱাৰিলে প্ৰতিজ্ঞা কৰিও নোৱাৰিলে মই সিহঁতক কেতিয়াও ক্ষমা নকৰোঁ এতিয়া যোৱা মোক ভাত কেইটামান দিয়াগৈ মোৰ বৰ ভোক লাগিছে আজি ৰাতি আমি যাবগৈ লাগিব নহয় হ'ব দিয়া এতিয়া নাকান্দিবা হাঁহি দিয়া